মৰাণৰ সাধাৰণ সৎসতিত চাঞ্চল্যকৰ ঘটনা দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে এগৰাকী যুৱতী জানিব পৰা মতে চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত সাধাৰণ সৎসতিৰ এগৰাকী শান্তি ভূমিজ নামৰ যুৱতীয়ে দেওবাৰে বজাৰলৈ ওলাই যোৱাৰ পিছৰে পৰাই সন্ধানহীন হৈ আছে কোনো সংসূত্ৰ পোৱা নাই যুৱতীগৰাকী ইতিমধ্যে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খুচাৰ কৰিও সন্ধান পোৱা নাই যুৱতীগৰাকী পৰিয়ালৰ লোকে মৰাণহাট আৰক্ষী থানাত যুৱতীগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ইতিমধ্যে যুৱতীগৰাকীৰ সন্ধান আৰম্ভ কৰিছে মৰাণহাট আৰক্ষীয়ে কি হৈছে ঘটনা আপোনাৰ ঘৰত সব ভণ্টিজনী নাই ঘৰৰ পৰা কি নাম শান্তি ভূমি বয়স কিমান 25 মান কেতিয়া পৰা নাইকিয়া হ'ল? দেওবাৰে কি হৈছিল একো এনেকা হোৱা নাই কে বজাৰ যায় আহি যায় আমি ভাবিলো বজাৰ গৈছে বুলি বজাৰৰ পৰা আমি দেখা তেনেকা 3টা মান বাজি গ'ল তেতিয়াহে ভাবিছো যে সি বেছি দেৰি বজাৰ গ'লেও নকৰে তাৰপৰা ঘূৰি আহিব বুলি ভাবিলো পিছত যেতিয়া পৰা গধূলি সন্ধ্যা হ'ব হৈছে তেতিয়াহে আমি ভাবিছো নাই পিছত বিচাৰি ফোনৰ যোগাযোগী হ'লে তাৰপৰা টেম্পু ষ্টেণ্ডত সুধিলো তো দেখিলো বুলি ক'লে মৰাণ যোৱা তাৰপৰা মৰাণৰ পৰা ঘূৰি অহা নাই আৰক্ষীক জনালো কি ক'লে আৰক্ষীয়ে একশ্যন লোৱা নাই এতিয়ালৈকে দিয়া হৈছে কালি আকৌ খবৰ ল'ব গৈছিলো কি কৰে তেওঁ একো নকৰে ঘৰতে থাকে ঘটনাটো কি হ'ল মানে আমিতো বজাৰ যায় বুলিহে জানো আকৌ আৰু বজাৰৰ পৰা আহি বজাৰ কৰি সোনকালে গুচি আহে আৰু ইমান দেৰি হৈ গ'ল অহা নাই বুলি আমি গোটেই বিচাৰি ফুৰিছো তাৰপাছতো ঘৰৰ পৰিয়ালকেইটাকো সুধিছো তাত গৈছে নেকি বুলি তাহাঁতিও কৈছে বোলে নাই অহা তেতিয়া আমাৰতো চিন্তা হৈ গৈছে সেইকাৰণে আৰু কি নকৰিম আমি গোটেই গাঁৱত মৰাণে চৰাণে বিচাৰি ফুৰিছো কালিও গৈছিলো আজিও যাম বুলি কৈছো আৰু বিলাকে আৰক্ষীক জনালে আৰক্ষী কি ক'লে মইতো যোৱা নাই তাত ই গৈছিলে কি নাম আছিলে ছোৱালীজনী শান্তি ভূমিজ মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট এনি ভাৰত 24